আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোন চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন ডি 1449 চনত। 2 নম্বৰ প্ৰশ্নটো সুধিছে কোনজন ব্যক্তিক কম্পিউটাৰৰ পিতৃ বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি চাৰ্লছ বেবেজ। চাৰ্লছ বেবেজক কম্পিউটাৰৰ পিতৃ বুলি জনা যায়। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত কেতিয়া GST সংশোধন কৰা হয়? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি 2016 চনত। 2016 চনত ভাৰতত GST সংশোধন কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন ডি 1821 চনত। 1821 চনত মানৰ তৃতীয় আক্ৰমণ হৈছিল। পিছৰ প্ৰশ্নটো সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ কোনটো? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি সুন্দৰবন ব-দ্বীপ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব-দ্বীপটো হৈছে সুন্দৰবন ব-দ্বীপ। 6 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন দেশত কয়লাৰ সৰ্ববৃহৎ উৎপাদন হয়? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি চীন দেশত। 7 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম সনেট কবি কোন? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। অসমৰ প্ৰথম সনেট কবি হৈছে হেমচন্দ্ৰ গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে ডক্টৰ ভূপেন হাজৰিকাদেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি 2019 চনত। 2019 চনত ডক্টৰ ভূপেন হাজৰিকাদেৱে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। 9 নম্বৰ প্ৰশ্নটো সুধিছে হিউৱেন চাং ক'ৰ লোক আছিল? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি চীনৰ। 10 নম্বৰ প্ৰশ্নটো সুধিছে অসমত সৰ্বপ্ৰথম কিমান চনত ৰেলপথ স্থাপন কৰা হৈছিল? তলৰ অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি 1882 চনত। 11 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি এনি বেচাণ্ট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি আছিল এনি বেচাণ্ট। পিছৰ প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ ডিব্ৰুগড়। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদী বান্ধটোৰ নাম কি? ৰাইট আনসাৰটো হ'ব অপশ্যন এ সোৱণশিৰি নদী বান্ধ। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে অ মোৰ আপোনাৰ দে গীতটি বাঁহী আলোচনীত প্ৰথমে কি নামেৰে প্ৰকাশ হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি মোৰ দেহ। 15 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো কি? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ শিৰোমণি আকালি দল। 16 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন চি 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। 17 নম্বৰ প্ৰশ্নটো হৈছে আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ক'ত হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন চি ইটাকুলিত। আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ইটাকুলিত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 18 ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা সেতু। 19 নম্বৰ প্ৰশ্নটো হৈছে অসমত বৰ্তমান মুঠ কিমানখন জিলা আছে? উত্তৰটো হ'ব অপশ্যন বি 35খন। পিছৰ প্ৰশ্নটো সুধিছে বিশ্ব এইডছ দিৱস কেতিয়া উদযাপন কৰা হয়? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ 1 ডিচেম্বৰ। 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস হিচাপে উদযাপন কৰা হয়। 21 নম্বৰ প্ৰশ্নটো হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন ডি আহমেদাবাদ। আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি ভূটান। ভূটানক বজ্ৰপাতৰ দেশ বুলি জনা যায়। পিছৰ প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে পালন কৰা হয়। 24 নম্বৰ প্ৰশ্নটো সুধিছে কোন চনত প্ৰথমবাৰৰ বাবে নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন বি 1901 চনত। 1901 চনত প্ৰথমবাৰৰ বাবে নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল। 25 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক বঁটাবিধৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন চি ভাৰত ৰত্ন। 26 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতবৰ্ষৰ সৰ্বোচ্চ সামৰিক বঁটাটোৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন ডি পৰমবীৰ চক্ৰ। 27 নম্বৰ প্ৰশ্নটো সুধিছে জয় জোৱান জয় কিষাণ এই বাণীটো কাৰ? উত্তৰটো হ'ব অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী।
পিছৰ প্ৰশ্নটো সুধিছে পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি শুক্ৰ গ্ৰহক। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। 29 নম্বৰ প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনখন দেশক বগা হাতীৰ দেশ বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন এ থাইলেণ্ড। থাইলেণ্ডক বগা হাতীৰ দেশ বুলি জনা যায়। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং। মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলাখন হৈছে কাৰ্বি আংলং জিলা।